এইখিনি সিহঁতে কৈছে তই কোনো হিন্দুৰ দাদাগিৰি নাখাটিব কৈ পিনেই মানে এইটো এটা মুছলমান ল'ৰা এটাই টানিব আহিছে তাৰপিছতে মোক মাৰপিট কৰে। এইটো বজৰংবলী পিকচাৰখন চাই পিনে সিহঁতে টাৰ্গেট বনাই যে এইটো বাহিৰৰ কোনো গাড়ী হ'ব, ধৰ এইটো হিন্দু গাড়ী, এইটো বজৰংবলী পিকচাৰখন। কিন্তু এইটো কৈ পিনে সিহঁতে পূৰা মাৰপিট কৰিছে মোৰ লগত। আৰু সিহঁতে নৰৰ পিকচাৰবিলাকে মোৰ ডাঙৰ ছোৱালীটোকো এৰা নাই, তাকেও ঘুচা দিছে, বহুত মাৰিছে, তাক বেয়াকে মাৰিছে। মানুহকেইটা ৰখাইছে, তাৰপিছত বিনা মতলবে সিহঁতে মাৰি আছিলে মোৰ দেউতাকক। 1 তাৰিখে মানে মই নেলিৰ পৰা মানে গৈ আছিলোঁ মানে মোৰ গাঁৱলৈ দুইলং মিছামাৰীলৈ। তেতিয়া যোৱাৰ বাটত মানে এইটো দৰ্দুবা গাঁৱৰ মোক মানে এজন মানুহে মানে ছিগনেল দিয়ে গাড়ীখন, মই ৰখাই দিওঁ। ৰখাই দিয়াৰ পিছত কোনো কাৰণ চাৰণ নাই, ডাইৰেক্ট মই কৈছোঁ কিয় ৰখাইছে, কোনো কাৰণ চাৰণ নাই, ডাইৰেক্ট মোক মাৰপিট কৰে। সিহঁতে চাগে টাৰ্গেটটো এইটো বনাইছেই, তাত মানে এইটো বজৰংবলী পিকচাৰখন মানে মোৰ গাড়ীৰ পিছ চাইডে আছে। সিহঁতে মানে এইটো চাইছে দূৰৰ পৰা, কোনোবা পাৰ্টীয়ে পিছত চাইছে চাগে ৰাস্তাত, চাই পিনে আগত ফোন কৰি দিছে, এই গাড়ীখন মানে হিন্দু গাড়ী বাহিৰত এইটো ৰখা। মুছলমান এলেকাৰ এইটো, একদম এটাও ইয়াত হিন্দু নাই। তাৰপিছত ৰখাই পিনে ডাইৰেক্ট মোক মাৰপিট কৰে। তাতে মাৰপিট কৰিছে মোৰ। তাৰপিছত মোক যেতিয়া মাৰপিট কৰিছে তেতিয়া মোৰ ছোৱালীটো, ডাঙৰ ছোৱালীটো ওলাইছে, দেউতাক মাৰি আছে। তেতিয়া ডাঙৰ ছোৱালীটোকো মাৰপিট কৰিছে, বুকুত ঘুচাইছে, লাইটাইছে। তেতিয়া মানে সৰু পোৱালিটো চিঞৰি ওলাইছে, তাকেও মাৰপিট কৰিছে। পিছত আমাৰ এইটো কি কয়, আমাৰ ভাগিনটো আছিলে, ভাগিনটো দীপন চৰকাৰ, সি ওলাইছে, তাকেও মাৰপিট কৰিছে। মানুহ মোটামুটি ইয়াতে প্ৰথমটো আছিলে যেনেকুৱা 20 জনমান আছিলে, 20 জনৰ পৰা পিছত মানুহ বহুত হৈ গ'ল। কোনেও এটা মানুহ এনেকুৱা ওলোৱা নাই, মানে এটা মানুহ ওলোৱা নাই, মানে তাৰ কাৰণটো কি সুধোচোন, সেইটো নাই। যোনে আহে সিয়ে বজাই যায়, মাৰপিট কৰে। মই যেতিয়া গাড়ীখনত দেখা পাইছে বজৰংবলী পিকচাৰখন, এইটো এটাই মানে টানিছে, মুছলিম ল'ৰা এটাই টানিছে, কিন্তু দাগি আছে, আপোনালোকে চাব পাৰে। এইটো সি কৈছে কয় ইয়াতে হিন্দুৰ কোনো দাদাগিৰি নাখাটিব, ইয়াতে কোনো হিমন্তৰ দাদাগিৰি নাখাটিব, এইটো হিমন্তই দিয়া ৰুট নহয়, কৈ পিনে আৰু বেছি বেয়াকে মাৰিছে মোক। আমাৰ ভতিজা এটা গ'ল, যোৱাৰ পিছত আমাৰ বাইদেউ এটা গৈছে, তেতিয়া যোৱাৰ পিছত মানে লেডিজ মানুহ চাই পিনে সিহঁতে চাইড হৈ গ'লে। তেতিয়া মই গাড়ীটো চাইড কৰিলোঁ, তাৰপিছত গ'লোঁ কামপুৰ থানাত এজাহাৰ দিলোঁ। এজাহাৰদিনাখন আমি গৈছোঁ, সিহঁতে চাওঁ কোনো গুৰুত্বই নাই এইটো কেছত, মানে ৰেজিষ্টাৰ কৰিম বুলি কোনো গুৰুত্বই নাই। তাৰপিছত আমি কি কৰিম, উপায় নাপাই পিনে আমি ডাইৰেক্ট SP অফিচত গ'লোঁগৈ। SP অফিচত যাই পিনে এজাহাৰ এটা দিছোঁ। তাৰপিছত আকৌ মোক মাতিছিলে, কৈছে কেছটো ৰেজিষ্টাৰ কৰিব লাগিব, তুমি এবাৰ আহিবা কামপুৰ থানালৈ। মই কামপুৰ থানালৈ আজি গৈছিলোঁ। IC ছাৰে কৈছে, চাম তোক কিমান ওপৰলৈ যাব পাৰোঁ, তই চাম, এইখিনি ক'লে মানে IC ছাৰে। আমাৰ এতিয়া ন্যায় লাগে, এইটোৱে আমি বিচাৰিছোঁ, ন্যায় লাগে। অসম চৰকাৰলৈ মই এইটোৱে ৰাখিলে অনুৰোধ জনাইছোঁ, মোৰ ন্যায় লাগে এইটোৱে, আৰু দুখীয়াই শাস্তি পাব লাগে, মই এইটোৱে বিচাৰিছোঁ। নগদ 2 লাখ টকা মাৰ চিকিৎসাৰ কাৰণে আছিলে, এই টকাখিনি লৈ গ'ল। ডাঙৰ ছোৱালীটোৰ চেইনটো আছিলে, চেইনৰ কাগজটো মই SP অফিচত এজাহাৰত দিছোঁ, এইখিনি লৈ গ'ল। চেইনটোৰ কাগজটো দিছোঁ মই, এইখিনি লৈ গ'ল। জীৱনত প্ৰথম চালোঁ সেইদিনাই মোৰ মানে মৃত্যুৰ হেৰিটো আছিলে, মানে মৃত্যু যে কেনেকৈ হয় মানুহৰ, মই সেইদিনাৰ দিনটো ৰূপটো চাইছোঁ। মই কিজানি মোৰ ছোৱালীকেইটা নাথাকিলে মোৰ সেইদিনা মৃত্যু, একদম ডাইৰেক্ট স্পট, একদম পেহেলগামৰ নিচিনা ঘটনা। সিহঁতে ডাইৰেক্ট হিন্দু কৈ টাৰ্গেট কৰিছে, একদম কৈ পিনে আমাক লাঠি ঘুচা, এইটো মোৰ ইয়াত মুখত মাৰিছে, মাথাত মাৰিছে, এইটো আকৌ এই ইয়াতে হেৰিত মাৰিছে, পিঠিত মাৰিছে, বহুত বেয়াকে মাৰিছে মোক। আৰু সিহঁতে নৰৰ পিকচাৰবিলাকে মোৰ ডাঙৰ ছোৱালীটোকো এৰা নাই, তাকেও ঘুচা দিছে, বহুত মাৰিছে, তাক বেয়াকে মাৰিছে। এইটো বজৰংবলী পিকচাৰখন চাই পিনে সিহঁতে টাৰ্গেট বনাই যে এইটো বাহিৰৰ কোনো গাড়ী হ'ব, ধৰ এইটো হিন্দু গাড়ী, এইটো বজৰংবলী পিকচাৰখন। কিন্তু এইটো কৈ পিনে সিহঁতে পূৰা মাৰপিট কৰিছে মোৰ লগত। মানে আমি গৈ থকা ৰাস্তাত, তাৰপিছত মানুহকেইটা ৰখাইছে, তাৰপিছত বিনা মতলবে সিহঁতে মাৰি আছিলে মোৰ দেউতাকক। তেতিয়া আমি ওলাই গৈছোঁ, মানে তাৰপিছত আমাকো মাৰিছে, মোৰ ভণ্টিকো মাৰিছে, দাদাহঁতকো মাৰিছে। আমি ন্যায় বিচাৰোঁ।